আহিবি মিটিঙত নাহিলে নাপাওঁ। আহিবি মিটিঙত আমাৰ ভিতৰত নাহিলে নাপাব মোৰ। আমি মিছা কথা নকওঁ। আৰু পাব, আমি মিছা কথা নকওঁ। 4 মাহৰ পাছত 25,000 পাবি। লাগে না নালাগে আৰু অহা বছৰত 25,000 পাব বুলি। প্ৰমোদ বড়োৱে আইমাতৃসকলক 4 বছৰ ঠগিলে। না দিছে প্ৰমোদ বড়োৱে কৈমাত ঠগাইছে 4 বছৰত কৈমাত ঠগাইছে আপোনালোকক। আমি কৈছিলোঁ প্ৰমোদ বড়োৱে মিছা কথা কৈছে বুলি। এই পইচাটো আজিহে পাইছে, আমি কৈছোঁ নহয় প্ৰমোদ বড়োৱে মিছা কৈছে এইটো। মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আইমাতৃসকল উপকৃত হৈছে। চবে আহিব লাগে, যদি নাহে তেতিয়াহ'লে 10,000টো নাপাব বুলি কৈ পেলাই মিটিং কৰি বাজে ঠগাইছে হিচাপ নাই। কোকৰাঝাৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি মন্তব্য হাগ্ৰামা মহিলাৰীৰ। তো ৰাতিপুৱাই আহিছে ফুঁৱল উঠি কিনে পাতিছিল আপোনালোকক আগত, এই আমাৰ মিটিঙত আহিবি, যদি নাহে চেল্ফ হেল্প গ্ৰুপৰ পইচা নাপাব। না দিছে প্ৰমোদ বড়োৱে কৈমাত ঠগাইছে 4 বছৰত কৈমাত ঠগাইছে আপোনালোকক। এই পইচাটো আজিহে পাইছে, আমি কৈছোঁ নহয় প্ৰমোদ বড়োৱে মিছা কৈছে এইটো। আপোনালোকে যেতিয়া প্ৰমোদ বড়োৱে কয় চবে আহিব লাগে, যদি নাহে তেতিয়াহ'লে 10,000টো নাপাব বুলি কৈ পেলাই মিটিং কৰি বাজে ঠগাইছে হিচাপ নাই। আপোনালোকে এইটোকে বিশ্বাস কৰি পেলাই আহিছিল কিন্তু পোৱা নাই। আমি কৈ আছোঁ এইটো মিছা কথা, ঠগাইছে প্ৰমোদে। 4.5 বছৰ ঠগাই পেলাই আহিছে আমাৰ আই মাতৃ মহিলাসকল। আজিহে পাইছে, আমি কৈছোঁ আগত নাপায়, মিছা কথা। এতিয়া কাৰ কথাটো শুদ্ধ হ'ল? আহিবি মিটিঙত আমাৰ ভিতৰত নাহিলে নাপাব প্ৰমোদে। কত এতিয়া আৰু পাব, আমি মিছা কথা নকওঁ। কণ্টিনিউৱাছ প্ৰচেছ, যিসকলে পোৱা নাই নিয়মত কৰি আছে, নাম উঠোৱা নাই, এইটো নামত আহিব। আমাৰ মন্ত্ৰী ডাঙৰীয়াই আমাক জনাই দিছে, হয় না নহয়? লাগে না নালাগে আৰু অহা বছৰত 25,000 পাব বুলি। 25,000 অহা বছৰত, फैगौ बोसोराव 25,000 खरि मोनगोन। बे 10,000खौ मोजाङैल' बाहायनांगौ, बेखौनो होनदों नाखौ फुथि। आरो बिनि उनाव आरो 50,000सिम मावनांगोन, खस्थ' खालामोबा जानो हायो 10,000जोंबाबो। बेखौ मोजाङै बेबहार खालामोबा फैगौ बोसोरावनो 25,000 मोनथारनोसै, बाराखौ गैला। खय मास दंबावो, गोदान बोसोर जानो एप्रिलनिफ्राय गोदान बोसोर हमो। एप्रिल मास, दा डिसेम्बर, जानुवारि, फेब्रुवारि, मार्च, एप्रिल, 4 मासनि उनावनो 25,000नि बाजेट थाबावगोन। नङा होमबा? इंलिशआव जोङो CM ডাঙৰীয়া যেনেকে আশা কৰি পেলাই আপোনালোকক এই 10,000 টকাটো দিছে, এই আশাটো আপোনালোকে নিশ্চয় সফল কৰিব। নিশ্চয় CM ডাঙৰীয়াও মনটো ভাল লাগিব, যেনেকুৱা আমাৰ আই মাতৃসকলক এনেকুৱা দি পেলাই সহায় কৰিব বিচাৰিছে বা সহায় কৰিছে। কিবা একটা আশা আছে, ভাল একটা। এই আশাটো পূৰণ হওক, ময়ো ছাপোৰ্ট আছোঁ, ময়ো বিচাৰোঁ CM ডাঙৰীয়াৰ এই সফলটো সফল হওক। আপোনালোকক অৰ্থনৈতিকভাৱে উন্নত কৰাৰ ক্ষেত্ৰত যিখিনি সহায় কৰিবলৈ আগবাঢ়িছে বা দিছে, এইটো নিশ্চয় সফল হ'ব। তো সেইখিনি কথা তো আমাৰ BTCৰো এনেকুৱা ইলেকশ্যনৰ সময়ত কিছুমান আমি কথা দিছিলোঁ। সেই কথাবিলাক আমি যেতিয়া নেকি অসম চৰকাৰৰ পৰা আমাৰ BTCত নতুনকৈ পইচা সোমাব, তেতিয়া আমি আৰম্ভ কৰিব। যেনিবা
আত্মসহায়ক গোটসকলক পইচা দিয়াৰ কথা যেনেকৈ কথা দিছে এনেকৈ আমি কাম কৰি যাম। গৰীব দুখীয়াসকলক পইচা দিয়া আৰু অঞ্চলত থকা ল'ৰা ছোৱালী যিসকল বেকাৰত চাকৰি পোৱা নাই, কোনোবা পাইছে কোনোবা পোৱা নাই, তো এইসকলক সংস্থাপন দিয়াৰ কাৰণে যিখিনি আঁচনি 100 কোটিৰ এইটো আমি দিম, এইটো আমি দিব। নিশ্চয় ব্লক কমিটি বা ট্ৰাইবেল কমিটিসকলে আপোনালোকৰ লগত কথা পাতিছোঁ, নিশ্চয় নাম কালেকশ্যন কৰি আছোঁ। তো আৰু যেনিবা মাটিৰ পাট্টা দিয়াৰ কথা সেইবিলাক আঁচনি বা সেইবিলাক যিটো আমি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছে সেইটো আমি এপ্ৰিলত আগত আমি যেনিবা কোড অফ কণ্ডাক্ট নিৰ্বাচনটো এপ্ৰিলত হ'ব বুলি আমি শুনি আছোঁ। যদি এপ্ৰিল মাহত হয় তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহতে আপোনালোকক আমাৰ যিখিনি প্ৰতিশ্ৰুতি দিয়া সেইটো আমি পূৰণ কৰিব লাগিব, তেতিয়াহে আপোনালোকে আমাক বিশ্বাস কৰিব আৰু আমি কৰিমেই। তো আজি খুব দুৰ্ভাগ্যজনক, মই আপোনালোকক সকলোকে জনাব লাগিব, নহ'লে মানুহবিলাক আমাৰ ওপৰত বিশ্বাস নকৰিব পাৰে। এইফালে উল্টাপানী আৰু চৰলপাৰা সেইফালে বনাঞ্চলত কিছুমান দুষ্কৃতিকাৰীয়ে জংঘল কাটিবৰ কাৰণে 500 জন 600 জন আহিছিলে, মানে জংঘল কাটি চেছ কৰিব লাগে। ইয়াত ৰাজনীতি ষড়যন্ত্ৰ থাকিব, তাৰমানে গণ্ডগোল কৰা। আমাক ফৰেষ্ট লাগে, আমাক গাছ গছনি লাগে, জংঘল লাগে, সেইটোকে কাটি পেলাই শেষ কৰিবৰ কাৰণে 500 600 জন ক'ত পৰা বা আহিল। মুঠতে আমাৰ ফৰেষ্টাৰ আৰু NGO সকলৰ লগত মানে যুদ্ধৰ নিচিনা হৈ আছে। এতিয়া বন্ধ হৈছে, অলপ আগতে আমি শুনিছোঁ, আৰু 2-3 মান ধৰিছে নেকি আমাৰ ফৰেষ্টাৰ বা NGO সকলে। মুঠতে সেই জাগাৰ মানুহ নহয়, ক'ত পৰা হৈ আছে, মুঠতে ৰাজনীতি ষড়যন্ত্ৰ আছে, যেনেকৈ হ'লেও গণ্ডগোল কৰিব লাগে। জংঘল কাটিবৰ কাৰণে দিনত এনেকুৱা 500 জন 600 জন আহি নাকি, এইটোতো পুৰা ৰাজনীতি আছে। ইয়াত BTC অঞ্চলত গণ্ডগোল কৰিবৰ কাৰণে ষড়যন্ত্ৰ আছে, কোনোবা ৰাজনীতিৰ নেতাসকলৰ হাত থাকিব লাগে, নহ'লেতো এনেকুৱা নাকাটেতো। যদি জংঘল কাটে চুৰ কৰি কেতিয়াবা ৰাতি কেতিয়াবা 1জন 2জন কাইদা কৰি পেলাই কাটে, জংঘল কাটিব ইচ্ছা থকা মানুহবিলাক। কিন্তু সেইটোতো নহ'ল, 500 600 জন একেলগে আহি পেলাই জংঘল কাটিব বিচাৰিছে। তো এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক, এইটো যাতে নহয় আৰু এইবিলাক কামত আমাৰ ৰাইজে ইনভলভ থাকিব নালাগে। ইয়াৰ পৰা দূৰত থাকক, আমাক জংঘল লাগে, যিখিনি আছে সেইটো আমি ৰক্ষা কৰাটো আমাৰ দায়িত্ব সকলোৰে। এইখিনি কথা। আৰু